আজি ৱৰ্ল্ড কিডনী ডে তো হেল্থ প্লেনেট হস্পিটেলত যেনেকৈ মানে আজি ফ্ৰী চিকিৎসা হৈছে মই মোৰ আণ্টিক লৈ আহিছিলোঁ আহি পিনে ভালেই লাগিছে আহিবৰ কাৰণে ছাজেশ্যন দিম যে ইয়াত আহক ভাল হ'ব আৰু বহুত ভাল চিকিৎসা হয় ইয়াত সেইটোৱে মানৱ শৰীৰৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হ'ল কিডনী বা বৃক্ক এই বৃক্ক সুস্থ হৈ নাথাকিলে আমাৰ শৰীৰে এক জটিল ৰূপ ধাৰণ কৰে মাৰ্চ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰে সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় ৱৰ্ল্ড কিডনী ডে হিচাপে এই দিৱসৰ সৈতে সংগতি ৰাখি নগাঁৱৰ ঢিংগেটৰ উৰণীয়া সেতুৰ গাতে লাগি থকা হেল্থ প্লেনেট হস্পিটেলে বিনামূলীয়া এক কিডনী পৰীক্ষা শিবিৰৰ আয়োজন কৰিছিল আজি এই বিনামূলীয়া পৰীক্ষা শিবিৰত উপস্থিত আছিল অসমৰ এগৰাকী প্ৰখ্যাত নেফ্ৰলজিষ্ট ডাক্তৰ অমিত ৰয় আমি এই সম্পৰ্কে দুআষাৰ কথা পাতিছিলোঁ আহক আমি অমিত ৰয়ৰ কাষলৈ যাওঁ নমস্কাৰ মই ডক্টৰ অমিত ৰয় মই নেফ্ৰলজিষ্ট আজি আপোনাৰ ৱৰ্ল্ড কিডনী ডে এইটো আপোনাৰ প্ৰত্যেক বছৰে ছেকেণ্ড যোনটো আপোনাৰ বৃহস্পতিবাৰে এইটো আপোনাৰ উদযাপন কৰা হয় তো এইবাৰ যোনটো আপোনাৰ ৱৰ্ল্ড কিডনী ডেৰ যোনটো আপোনাৰ থিম সেইটো হ'ল কি আৰ্লি ডিটেকশ্যন so that we can মানে delay the progression of kidney disease অৰ্থাৎ আমি যদি মানে কিডনি বেমাৰটো আমি যদি তাৰ যোনটো আৰ্লি ষ্টেজত আমি যদি ধৰা পৰোঁ ধৰা পেলাওঁ তেতিয়াহ'লে আমি তাৰ যোনটো প্ৰগ্ৰেশ্যনটো আমি কমাব পাৰোঁ তো সেইকাৰণে আমি আজি ইয়াতে এটা ফ্ৰী হেল্থ কেম্প এটা আমি ইয়াতে পতা হৈছে য'ত যিবিলাক ৰোগী ইয়াতে আহিছে আমি সিহঁতৰ চুগাৰটো ব্লাড প্ৰেছাৰটো আপোনাৰ যোনটো HbA1c ইউৰিন ACR আমি এইটো ইয়াতে আমি ফ্ৰীতে আমি ইয়াতে কৰা হৈছে আৰু লগতে পেচেণ্টবিলাকক আমি ফ্ৰীতে কনচালটেশ্যনো আমি ইয়াতে দিয়া হৈছে আজি পেচেণ্টটোৰ যদি আমি যদি প্ৰথম পৰ্যায়তে আমি পাওঁ আৰ্লি ষ্টেজত তেতিয়াহ'লে আমি তেওঁক আমি যোনটো প্ৰগ্ৰেশ্যনটো আমি ভালেখিনি আমি ৰোধ কৰিব পাৰোঁ কিন্তু পেচেণ্টটো আমি বহুত ক্ষেত্ৰত আমাৰ পেচেণ্টটো লেট ষ্টেজত আহে তেতিয়া আমাৰ হাতত মানে বিশেষ আমাৰ হাতত একো নাথাকেগৈ আৰু পিছলৈ যেতিয়া কিডনী একেবাৰে বিকল হৈ যায় মানে ভাল হোৱাৰ একো মানে আশা নাই সেইবিলাক পেচেণ্টক আমি হেম'ডায়ালিচিছ বা আমি যোনটো ৰিনেল ট্ৰান্সপ্লাণ্ট বুলি কওঁ আমি সেই ট্ৰান্সপ্লাণ্টৰ কাৰণে আমি পেচেণ্টক আমি কওঁ আৰু নগাঁৱত মই প্ৰত্যেক মাহে আপোনাৰ যোনটো দ্বিতীয় আৰু চতুৰ্থ যোনটো আপোনাৰ বৃহস্পতিবাৰে মই ইয়াতে আহোঁ আপোনাৰ গুৱাহাটী ইয়াত চতুৰ্থ বৃহস্পতিবাৰ আহোঁ ইয়াতে আপোনাৰ হয় হয় তেখেতে মোৰ যদি কাৰোবাৰ যদি বিশেষ কিডনী জড়িত যদি সমস্যা থাকে তেখেতে মোক অভাৰ ফোনো আহিব পাৰে যোগাযোগ কৰিব পাৰে আৰু তেখেতলোকে যদি গুৱাহাটীলৈ আহিব বিচাৰে তেখেতে তাতে আহি পেলাই মোক লগ কৰিব পাৰে গুৱাহাটী হাই হস্পিটেলত ঠিকে কৈছে এইটো এইবাৰ যোনটো ৱৰ্ল্ড কিডনী ডে সেইটোৱে মেইন থিম আৰু যাতে আমি আমাৰ কিডনীকেইটা আমি কেনেকৈ সুস্থ হিচাপে আমি ৰাখিব পাৰোঁ প্ৰথম কথা হ'ল আমি যোনটো আমাৰ নিয়মীয়া আমাৰ খোৱা বোৱা সেইটো আমি ঠিককৈ ৰাখিব লাগে ফাষ্ট ফুড আমি বেছি খাব নালাগে তাৰপিছত চল্টৰ যোনটো মানে নিমখৰ যোনটো পৰিমাণ আমাৰ খোৱা বোৱাবিলাকত সেইবিলাকৰ একদম মানে কম পৰিমাণে আমি খোৱাটো ভাল তাৰোপৰি আমি কি কয় আপোনাৰ যাৰ আপোনাৰ যদি চুগাৰ থকা মানুহ হাই প্ৰেছাৰ থকা মানুহ যাতে সিহঁতে যাতে নিয়মীয়াকৈ সিহঁতৰ ব্লাড টেষ্টবিলাক যাতে নিয়মীয়াকৈ কৰি থাকে যাতে আমি বেমাৰটো আৰ্লি ষ্টেজত আমি যাতে আমি ধৰিব পাৰোঁ কিডনী বিকল হোৱা বা কাম নকৰা তাৰ যোনটো মষ্ট কমন কাৰণ সেইটো আপোনাৰ চুগাৰৰ মানে পেচেণ্টবিলাকৰে হয় সাধাৰণতে আৰু সেইটো আপোনাৰ মূলতে হোৱা কাৰণটো হ'ল কি পেচেণ্টবিলাকে নিয়মীয়াকৈ যোনটো টেষ্ট কৰিব লাগে চেকআপ কৰিব লাগে সেইটো মানে নকৰেগৈ আৰু ডক্টৰৰ যোনটো এডভাইচ মতে সিহঁতে কেতিয়াবা ঔষধ পাতি কেতিয়াবা খায় আৰু কেতিয়াবা নাখায় সেইকাৰণে সিহঁতৰ মানে বেমাৰটো আমি আৰ্লি ষ্টেজত আমি ধৰিব আমি মানে অসুবিধা হয় আমাৰ হয় হয় কিডনী ডে উপলক্ষে মই ৰাইজক এটা কথা মানে ক'ব বিচাৰোঁ যে আপোনাৰ কিডনীটো যাতে ভালকৈ থাকিব পাৰে সুস্থ হিচাপে ৰাখিব পাৰে প্ৰথমতে আমি আমাৰ যোনটো নিয়মীয়াকৈ আমাৰ যোনটো খোৱা বোৱা যোনটো আমাৰ খাদ্য তালিকা আমাৰ যোনটো ডেইলি লাইফষ্টাইল সেইটো বহুত ইম্পৰ্টেণ্ট হয় তাৰোপৰি স্পেচিয়েলি যাৰ ঘৰত ডায়েবেটিছ থকা পেচেণ্ট আছে হাই প্ৰেছাৰ থকা পেচেণ্ট আছে বা কাৰোবাৰ যদি আপোনাৰ কিডনীত যদি ষ্ট'ন থকা পেচেণ্ট আছে মানে পাথৰ থকা পেচেণ্ট আছে সেইবিলাক পেচেণ্ট যাতে নিয়মীয়াকৈ যোনটো ফ'ল' আপটো যাতে কৰি থাকে ক'বলৈ গ'লে কিডনীও যদি কেতিয়াবা ভৱিষ্যতলৈ যদি বিকল হয় সেই মানুহক পুনৰ মানে ঘূৰি আহিব পাৰে হয় এইটো আপোনাৰ আমাৰ বেলেগ হয় এইটো আপোনাৰ বেলেগ এইবিলাক যোনটো আমাৰ হেম'ডায়ালিচিছ বুলি কওঁ
ট্ৰান্সপ্লান্ট বুলি কয় সেইবিলাকৰ আমাৰ উপায় আছে তেনেকুৱা আজি ৱৰ্ল্ড কিডনী ডে তো হেল্থ প্লেনেট হস্পিটেলত যেনেকৈ মানে আজি ফ্ৰী চিকিৎসা হৈছে মই মোৰ আণ্টিক লৈ আহিছিলোঁ আহি পিনে ভালে লাগিছে হেৰি অমিত ৰয় ছাৰক ভালে পাইছোঁ ভালে ট্ৰিটমেণ্ট লৈ দিছে আৰু মই আহিবৰ কাৰণে ছাজেশ্যন দিম যে ইয়াত আহক ভাল হ'ব আৰু বহুত ভাল চিকিৎসা হয় ইয়াত সেইটোৱে হয় মই নগাঁও ব্ৰহ্মপুৰৰ পৰা আহিছোঁ আজি ইয়াত হেল্থ প্লেনেট হস্পিটেলত ৱৰ্ল্ড কিডনী ডেৰ কাৰণে আজি ফ্ৰী হেৰি কৰা হৈছে মানে ট্ৰিটমেণ্ট কৰিব বুলি গম পাইছিলোঁ আৰু সেইকাৰণে মানে মই আহিছিলোঁ ছাৰৰ ডক্টৰ অমিত কুমাৰ ৰয় ছাৰ আহিছিল কাৰণে মই ইয়ালৈ আহিছিলোঁ মই মোৰ মাহীক আনিছিলোঁ আৰু মই নিজেও আহিছিলোঁ অমিত ৰয় ছাৰক লগ পাই পেলাই কেনেকুৱা অমিত ৰয় ছাৰক লগ পাই ভালেই লাগিলে তেওঁৰ ট্ৰিটমেণ্টবোৰ ভাল হয় ফ্ৰীকৈ কৰি দিছে